নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ডেষ্টিনি জাৰ্নিলৈ। আৰু আজি ডেষ্টিনি জাৰ্নিত আলোচনা কৰিম 2026 বৰ্ষৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বৰ্ষফল। যিসকল মিথুন ৰাশিৰ ব্যক্তি আছে তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো তেওঁলোকে পায়, কিছু কথা গম পায়। আৰু যিসকলে প্ৰথমবাৰ কাৰণে আমাৰ পেজটো চাইছে তেওঁলোকে পেজটো ফলো কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ তেওঁলোকে পাই থাকে। 2025 বৰ্ষ শেষ হ'ব হ'ল আৰু কেইটামান দিন আছে 2026 বৰ্ষ সোমাব। 25 বৰ্ষৰ যি পৰিকল্পনা বহুতৰ পূৰণ হৈছে চাগে, বা যিসকলে পূৰণ হোৱা নাই তেওঁলোকে হয়তো 2026ত নতুন উদ্যমেৰে, নতুন সাহসেৰে, নতুন চিন্তাৰে তেওঁলোকে পৰিকল্পনাবোৰ সজাইছে। এইখিনি সময়ত এষ্ট্ৰলজিৰ জৰিয়তে অৰ্থাৎ জ্যোতিষ গণনা অনুসৰি কেনে যাব তাকে জনাম। অৱশ্যে প্ৰথমে কৈ লওঁ, সাধাৰণতে এই যি গণনা, এই গণনা সাধাৰণতে সামূহিক, এই গণনা সামূহিক, ব্যক্তি বিশেষ নহয়। গতিকে ব্যক্তিজনৰ জন্মকুণ্ডলীৰ ওপৰত ভিত্তি কৰি কথাখিনি অলপ ইফাল সিফাল হ'ব পাৰে। কাৰণ আজি মই কওঁ যে বৃহস্পতি যিসকলৰ মিথুন ৰাশি তেওঁলোকৰ বৃহস্পতি প্ৰথম ছমাহলৈকে তেওঁলোকৰ লগ্নত থাকিব, কিন্তু জন্মকুণ্ডলী অনুসৰি তেওঁলোকৰ বৃহস্পতি স্থিতি দ্বাদশত থাকে, কিছু ক্ষেত্ৰত ইফাল সিফাল হ'ব। এতিয়া আহিছো মূল আলোচনালৈ। বছৰটোত বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰিব, আৰু ৰাশি পৰিৱৰ্তন বৃহস্পতিয়ে যেতিয়া কৰিব ডেফিনেটলি গুৰুৰ কৃপা সকলোৱে পাব, কম বেছি পৰিমাণে সকলোৱে পাব। যে গুৰু কৃপা যেতিয়া মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত চোৱা যায়, তেওঁলোকৰ 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনি তেওঁলোকৰ যথেষ্ট গাম্ভীৰ্যপূৰ্ণ, নিজকে যিকোনো বিষয়ে জ্ঞান অৰ্জন কৰা ব্যক্তি, তেওঁলোকৰ কথাখিনিত গুৰুত্ব থকা, তেওঁলোকে জ্ঞানৰ প্ৰতি, জ্ঞান আহৰণৰ ক্ষেত্ৰত খুব বেছি উন্মাদ থকা ব্যক্তিৰ হিচাপে পৰিণত হ'ব। তেওঁলোকে বহুতে সমীহ কৰি চলিব। এই সময়খিনি তেওঁলোকৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময়। যিসকলৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আছে তেওঁলোকৰ ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ সুযোগ দিব গুৰুৱে, তেওঁলোকৰ পঞ্চম হাউচ এক্টিভ হ'ব। সমান্তৰালকে প্ৰেম, ভালপোৱা যিসকলৰ সমস্যা আছে সেই সমস্যাবিলাকো তেওঁলোকৰ ক্ষেত্ৰত নোহোৱা হ'ব। গতিকে বছৰৰ আৰম্ভণিখিনি তেওঁলোকৰ ক্ষেত্ৰত এই লাভ হ'ব। আৰু সমান্তৰালকে তেওঁলোকৰ ক্ষেত্ৰত বিবাহ স্থানৰ বৃহস্পতিৰ প্ৰভাৱ থাকিব। মংগলৰ কাৰণে মানে যিসকল মিথুন ৰাশি তেওঁলোকৰ বিবাহৰ কিছু ইফাল সিফাল হ'ব পাৰে, কাৰণ পত্নী আৰু হাজবেণ্ড অৰ্থাৎ হাজবেণ্ড ৱাইফৰ মাজত কিছু মতানৈক্য হ'ব পাৰে, তেওঁলোকৰ মাজত কিছু বিবাহৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। সেই সমস্যাবোৰ গুৰুৰ কৃপাত খাম কাটিব, অৰ্থাৎ কিছু পৰিমাণে হ'লেও তেওঁলোকৰ ক্ষেত্ৰত সেইখিনি আউল লগাৰ পৰা আঁতৰিব। আৰু ভাগ্যস্থানত প্ৰৱেশ কৰি ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি থাকিব, যাৰ কাৰণে ৰাহুৱে যি সমস্যা সৃষ্টি কৰি থাকিব সেই সমস্যাখিনি কিছু উপশম পাব। গতিকে বছৰৰ আৰম্ভণিখিনি তেওঁলোকৰ ক্ষেত্ৰত ঠিক থাকি যাব। কিন্তু পৰৱৰ্তী যেতিয়া 2 জুন হ'ব তাৰ পিছৰ পৰা বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন কৰিব। ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে দ্বিতীয় হাউচত তেওঁলোকৰ বৃহস্পতি থাকিব, আৰু দ্বিতীয় হাউচৰ পৰা বৃহস্পতিয়ে ডাইৰেক্ট অষ্টম হাউচ চাব, আৰু অষ্টম হাউচৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব, ভাল হ'ব। কিন্তু এইখিনি সময়ত তেওঁলোকে 2 জুনলৈকে স্বাস্থ্যক লৈ অলপ সচেতন হোৱাটো দৰকাৰ হ'ব। পইচাৰ হাত বাটটো মুকলি হ'ব। যিসকলে কৰ্মস্থানত মানে ইতিমধ্যে কাম কৰি আছে, পদোন্নতি হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰতো লাভদায়ক হ'ব জুনলৈকে। গতিকে জুনৰ ভিতৰত এইখিনি হ'ব। আৰু যিসকলে নিজৰ টেলেণ্ট বা নিজৰ প্ৰতিভাৰ জৰিয়তে কাম কৰাৰ ইচ্ছা শক্তি আছে, মানসিকতা আছে, বা ট্ৰাই কৰি আছে, চেষ্টা কৰি আছে, তেওঁলোকৰ অক্টোবৰ পিছত তেওঁলোকৰ ক্ষেত্ৰত কিন্তু যথেষ্ট শুভ হ'ব। নিজৰ পৰিচয়, আত্মপৰিচয়ৰ জৰিয়তে তেওঁলোকে স্বীকৃতি পাব, আৰু তেওঁলোকৰ যাত্ৰাবিলাক দীঘলীয়া হ'ব পাৰে। বিভিন্ন ঠাইত তেওঁলোকে ফুৰা চকা কৰিব পৰাকে যোগ সৃষ্টি হৈ যায়। আৰু যিসকলৰ বিবাহক লৈ সমস্যাৰ কথাটো ক'লো,
বা সন্তানক লৈ যিখিনি সমস্যাৰ কথা ক'লো, সেই সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে বৃহস্পতিবাৰ দিনাখন ওচৰৰ বিষ্ণু মন্দিৰত গৈ সেৱা জনাব পাৰিলে, চাকি জ্বলাব পাৰিলে তেওঁলোকৰ ক্ষেত্ৰত সমস্যাখিনি দূৰ হ'ব। শনিদেৱ তেওঁলোকৰ কৰ্মস্থানত বহি আছে, আৰু যিসকলে ৩৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তি হয় তেওঁলোকৰ ক্ষেত্ৰত কৰ্মস্থানত মান সন্মান প্ৰাপ্তি হ'ব, আৰু তেওঁলোকৰ ক্ষেত্ৰত কৰ্মস্থান যথেষ্ট উন্নত হ'ব। শনি কিন্তু কৰ্মফলদাতা, ওপৰতে কোনো বস্তু নিদিয়ে, সেয়েহে তেওঁলোকে কৰ্মত কিছু গুৰুত্ব দিব লাগিব, আৰু যাৰ জৰিয়তে তেওঁলোকৰ মান সন্মানৰ লগতে পদোন্নতিৰ লগত জড়িত হৈ পৰিব। গোটেই বছৰটোৱে শনিদেৱে তাতে থাকিব, গতিকে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ শনিদেৱে সহায় কৰিব। আৰু বৃহস্পতি গোচৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ক্ষেত্ৰত গোটেই বছৰটো অলপ ইফাল সিফাল হৈ থাকিব।